নমস্কাৰ বহুত বেছি ইম্পৰ্টেণ্ট ক্লাছ আমি ডেমোগ্ৰাফি অফ আছাম অসমৰ জনগাঁথনিৰ ওপৰত আজি পঢ়িবলৈ গৈ আছো মেইনলি যি 2011ৰ চেন্সাছ হৈছিলে তাৰ ওপৰত বেছ কৰি আমি পঢ়িবলৈ গৈ আছো চাওক যদিও ডেমোগ্ৰাফি অফ আছাম বুলি লিখা আছে আমি বহুত বেছি ভিতৰলৈ নাযাওঁ যেহেতু সময় কম যিখিনি ইম্পৰ্টেণ্ট বস্তু সেইখিনি পঢ়িবলৈ চেষ্টা কৰিম আৰু বাকী আপোনালোকৰ কথা আপোনালোকে যদি ইয়াতকৈ বেছি পঢ়িব বিচাৰে তেনেহলে মই নকওঁ যে নপঢ়িব বুলি ঠিক আছে এইটো আপোনালোকৰ ওপৰত এৰি দিছো বাকী একো নোচোৱাতকৈ এইখিনিও যদি চাই যায় আপোনালোকৰ 90% কাম পৰীক্ষাত হৈ যাব এতিয়া প্ৰথম কথা আমি চেপ্টাৰটো পঢ়াৰ আগত মই আকৌ এবাৰ কৈছো যদি আপোনালোকক পিডিএফ খিনি লাগে তেনেহলে সময় কম আছে কম সময়ত ভালদৰে যদি প্ৰিপাৰেচন কৰিব বিচাৰে 35 মাৰ্কছ আছাম এণ্ড ইটছ পিপল আৰু 10 মাৰ্কছ জিকে তেনেহলে ইয়াত কণ্টেক্ট কৰিব ইয়াতে আপোনালোকে ভাল পিডিএফ পাব আৰু ভালদৰে কম সময়ত কনচেপ্টবোৰ ল'ব পাৰিব আৰু এক্সামত কনচেপ্টবোৰ ল'ব পাৰিলে কুৱেশ্যনবোৰ ভালদৰে কৰিব পাৰিব ইয়াত কণ্টেক্ট কৰিব আৰু জানিব পাৰিব কেনেকৈ কি কৰিব পাৰে ওকে এতিয়া আজি আমি চেপ্টাৰটো আৰম্ভ কৰোঁ প্ৰথম যদি আপোনালোকে মন কৰে তেনেহলে গম পাব যে অসমত প্ৰথমবাৰৰ কাৰণে চেন্সাছ হৈছিলে 1872 চনত ঠিক আছে দ্য ফাৰ্ষ্ট এভাৰ চেন্সাছ ইন আছাম ৱাজ হেল্ড ইন 1872 কিন্তু এটা কথা মন কৰিব সেই সময়ত অসম বুলি ক'লে সমগ্ৰ নৰ্থ ইষ্টখনকে বুজাইছিলে ঠিক আছে বৰ অসম বুলি কৈছিলে সাত ভনী ঠিক আছে আৰু এ টোটেল 22 লাখ পপুলেশ্যন ৱাজ ৰেকৰ্ডেড ইন আছাম আৰু যি 1872 চনত প্ৰথমবাৰৰ কাৰণে অসমত চেন্সাছ হৈছিলে সেই সময়ত 22 লাখ জনসংখ্যাৰ তথ্য পোৱা গৈছিলে চাওক এইখিনি মই এড কৰি দিছোঁ অলৰেডি বহুতবাৰ পঢ়াইছোৱে আপোনালোকে জানে যে আগতে অসমখন এটা সাতভনী বুলি জানিছিলোঁ গোটেই সাতখন হয় নাই গোটেই সাতখন ৰাজ্য লগ লাগি এটা ইউনিট হৈ আছিলে কিন্তু সেই অসমৰ বা নৰ্থ ইষ্টৰ বিভিন্ন ঠাইত বেলেগ বেলেগ ৰজাই বা বেলেগ বেলেগ বংশই শাসন কৰি আছিলে তেনেকৈ আপোনালোকে জানেই আহোম ৰাজ্য হয় নাই অসমৰ এইখিনি আহোম ৰাজ্য বুলি কোৱা হৈছিলে আৰু ইয়াণ্ডাবু ট্ৰিটিৰ সময়ত এই সাত ভনী যি আমাৰ নৰ্থ ইষ্ট আছিলে তিনিটা পলিটিকেল ইউনিটত ভাগ হৈ আছিলে কি আহোম ৰাজ্য ত্ৰিপুৰা আৰু মণিপুৰ ৰাজ্য মডাৰ্ণ আছাম হিষ্ট্ৰীত আপোনালোকে নিশ্চয় গম পাইছে ঠিক আছে তেনেকৈ আপোনালোকে ইণ্ডিপেণ্ডেঞ্চৰ সময়তো তিনিটা টেৰিটৰিজতে ভাগ হৈ আছিলে আছাম ত্ৰিপুৰা এণ্ড মণিপুৰ তাৰপিছত আপোনালোকে গম পালে 1963ত নাগালেণ্ড হ'ল 1970ত আপোনাৰ মেঘালয় ছেপাৰেট হৈ গ'ল 1972ত অৰুণাচল ছেপাৰেট হৈ গ'ল তো এই বস্তুবোৰ আপোনালোকে গম পায় আৰু এটা কথা মন কৰিব যে ছিকিম হেজ বিন ইনক্লুডেড ইন নৰ্থ ইষ্টাৰ্ণ ৰিজন ইন 2002 এজ দ্য 8th ষ্টেট অফ দ্য ৰিজন প্ৰথমে 7খন আছিলে আৰু নৰ্থ ইষ্টত ছিকিমক 2002 চনত অন্তৰ্ভুক্ত কৰা হৈছিলে এইখিনি জাষ্ট মই এটা ইয়াৰ পৰা বস্তুটো বুজাবৰ কাৰণে কৈছিলোঁ বৰ্তমান যিখন অসম আছে আগতে সেইখন অসম নাছিলে আগতে বৰ অসম আছিলে সাত ভনী আছিলে আৰু এই চেন্সাছটো সেই গোটেই এণ্টায়াৰ নৰ্থ ইষ্টতে হৈছিলে ঠিক আছে ওকে এই পইণ্টটো ভালদৰে মনত ৰাখিব এতিয়া যদি ভালদৰে মন কৰে 2011 চনৰ চেন্সাছ মতে অসমৰ জনসংখ্যা 3.12 কৰোৰ ঠিক আছে 3,12,05,576 এইটো মনত ৰাখিব ইমান নালাগে 3.12 কৰোৰ মনত ৰাখিলে হৈ যাব আৰু আমি জিঅ'গ্ৰাফি যেতিয়া পঢ়িছিলোঁ সেই বস্তুটো আমি ভালদৰে পঢ়ি আহিছিলোঁ যে ইয়াত হাইলাইট কৰা নাই যে অসমৰ যিমান লেণ্ডমাছ আছে ইণ্ডিয়াত কিমান শ্বেয়াৰ কৰে 2.4% অফ দ্য টোটেল লেণ্ড এৰিয়া অফ ইণ্ডিয়া গিভছ হোম টু 2.6% অফ দ্য টোটেল পপুলেশ্যন অফ ইণ্ডিয়া ইণ্ডিয়াৰ যিমান পপুলেশ্যন আছে তাৰে অসমে কিমান ভাগ শ্বেয়াৰ কৰে 2.6% আৰু লেণ্ডমাছ যদি সোধে 2.4% বা ক'ৰবাত 2.39%ও পাব পাৰে জিঅ'গ্ৰাফিৰ ক্লাছখিনি ভালদৰে কৰিব যি 7টা ক্লাছ কৰোৱা হৈ আছে তাত আমি এই বস্তুবোৰ পঢ়িছোঁ অ'কে আৰু যদি চাই 2011 চনৰ লোকপিয়ল মতে অসমত সাক্ষৰতা লিটাৰেচাৰী ৰেট কিমান আছিলে 72.2% আৰু এইটো অভাৰঅল তাৰে ভিতৰত যদি ওমেন লিটাৰেচাৰী ৰেট চাই তেনেহ'লে 66.3% আছিলে ঠিক আছে আৰু এটা কথা মনত কৰিব যে according to 2001 to 2011 census the overall growth rate of the population in Assam is 16.93% মানে 2001 চনত হৈছিলে 2001ৰ পৰা 11 চনৰ ভিতৰত অসমৰ জনসংখ্যাৰ যি ইনক্ৰিজ ঠিক আছে গ্ৰোথ ৰেট কিমান আছিলে 16.90% কুৱেশ্যন মই কৰিম তেতিয়া গম পাব আৰু এটা মনত ৰাখিব যে ঘনত্ব ঠিক আছে লোকপিয়ল মতে ইয়াত অসমীয়াত লিখাই আছে 2001 আৰু 11 চনৰ লোকপিয়ল অনুসৰি অসমৰ জনসংখ্যাৰ সৰ্বোচ্চ বৃদ্ধিৰ হাৰ মানে কিমান পাৰ্চেণ্ট হাইক হৈছে কিমান পাৰ্চেণ্ট গ্ৰোথ হৈছে 16.93% আৰু মন কৰিব যে ইন আছাম এট প্ৰেজেণ্ট ডেন্সিটি অফ পপুলেশ্যন ইজ 397 পাৰ স্কোৱাৰ কিলোমিটাৰ ঠিক আছে জনসংখ্যাৰ ঘনত্ব 397 প্ৰতি কিলোমিটাৰত ইন প্ৰেজেণ্ট মানে এইটো আপোনাৰ এজ পাৰ 2011 চেন্সাছ যিহেতু আমি চেন্সাছ 2011তে আছোঁ ঠিক আছে এইটো মনত ৰাখিব নাও নেক্সট আমি পেজত যদি যাওঁ আৰু এবাৰ মই ইয়াতে দেখাই দিছোঁ ইয়াতে লিখা আছে আপোনালোকৰ 3.12 কৰোৰ কি হয়
পপুলেশ্যন আৰু সাক্ষৰতাৰ হাৰ বা লিটাৰেচাৰী ৰেট কিমান 72.19%, এইটো অভাৰঅল। আৰু লগতে ফিমেল যদি চাই ফিমেলৰ কিমান হয় 66.27%। আসাম, এইখিনি আসাম, এইটো ইণ্ডিয়া, ঠিক আছে। আৰু মেলৰ কিমান হয় 77.85%, আৰু টোটেল 72.19%। আৰু ইণ্ডিয়াত যদি চাই অভাৰঅল ইণ্ডিয়াত লিটাৰেচাৰী ৰেট ফিমেলৰ কিমান 64.60, ঠিক আছে। অভাৰঅল ইণ্ডিয়াৰ যদি চাই ইণ্ডিয়াৰ ফিমেলতকৈ আমাৰ অসমৰ ফিমেলৰ সাক্ষৰতাৰ হাৰ অলপ বেছি, কিন্তু মেলৰ ক্ষেত্ৰত কম হৈ যায়। আৰু টোটেল যদি চাই অলমষ্ট ছেম। ইমান ডিটেইলছত নালাগে, জাষ্ট এই দুটা মনত ৰাখিব, আসাম পইণ্ট অফ ভিউৰ পৰা মনত ৰাখিব। আৰু অসমৰ পপুলেশ্যন এজ পাৰ 2011 চেঞ্চাছ 3.12 কৰোৰ, 72.19%, আৰু ছেক্স ৰেচিঅ' 958, ঠিক আছে, 958 মনত ৰাখিব। অ'কে, ঠিক আছে। এই পেজটো হৈ গ'ল। এতিয়া আমি অলপমান আৰু ডাটা চাবলৈ চেষ্টা কৰোঁ যিখিনি পৰীক্ষাত আহিব পাৰে। এইখিনিলৈ ক্লিয়াৰ হৈ গ'ল। আমি ডেনচিটি পালোঁ আৰু কিমান পাৰ্চেণ্ট গ্ৰ'থ ৰেট হৈছে 2001 পৰা 2011 ভিতৰত কিমান অভাৰঅল পপুলেশ্যন গ্ৰ'থ হৈছে সেইখিনি গম পালোঁ। আৰু কিমান চনত ফাৰ্ষ্ট চেঞ্চাছ হৈছিলে সেইখিনি গম পালোঁ, ঠিক আছে। এতিয়া এখন ঠাইত যিকোনো এটা অঞ্চলত, ঠিক আছে, জনসংখ্যা বৃদ্ধি ধনাত্মক আৰু ঋণাত্মক, মানে বাঢ়ে বা কমে, ঠিক আছে। ধনাত্মক ঋণাত্মক, পজিটিভ নেগেটিভ, এইটো মানে কি বুজাইছে যে ফেক্টৰ কি, যে জনসংখ্যা বৃদ্ধি বা হ্ৰাসৰ ওপৰত প্ৰভাৱ পেলোৱা মেইন যদি চাই ৰিজন কেইটা, মেইন ফেক্টৰ কেইটা কি হয়, বাৰ্থ ৰেট, ডেথ ৰেট, মাইগ্ৰেশ্যন, অ'কে, জন্ম, মৃত্যু আৰু প্ৰব্ৰজন। এতিয়া চাওক, যদি কোনো এটা অঞ্চলত বাৰ্থ ৰেট, জন্মৰ হাৰটো বাঢ়ি যায় আৰু মৃত্যুৰ হাৰ কমি যায়, মাইগ্ৰেশ্যনো বাঢ়ি যায়, কি হ'ব, জনসংখ্যা বাঢ়িব। যদি বাৰ্থ ৰেটটো কমি যায়, জন্মৰ হাৰ কমে, ডেথ ৰেট বাঢ়ি যায়, মাইগ্ৰেশ্যনো কম হয়, তেনেহ'লে কি হ'ব, কমি আহিব। গতিকে এইকেইটা কাৰকে এখন ঠাইৰ কোনো এটা অঞ্চলৰ পপুলেশ্যন গ্ৰ'থটো নিৰ্ণয় কৰে, ঠিক আছে। অ'কে, ইম্পৰ্টেণ্ট নহয়, তথাপিও আপোনালোকে জনাটো অতি দৰকাৰ। দুটামান ফেক্টছ আপোনালোকে চাই থওক যে 1901 চনৰ পৰা 1947 চনৰ ভিতৰত অসমত ক'ত গ'ল পপুলেশ্যন গ্ৰ'থ আছিলে 144% এজ এগেইনষ্ট 51% ফৰ ইণ্ডিয়া এজ এ হোল। মানে যদি চাই অভাৰঅল 1901 চনৰ পৰা 1947 চনৰ ভিতৰত ভাৰতৰ যি জনসংখ্যাৰ বৃদ্ধি আছিলে, বৃদ্ধিৰ যি গ্ৰ'থ আছিলে, গ্ৰ'থ ৰেট আছিলে, সেইটো আপোনাৰ 51% আছিলে, কিন্তু অসমৰ যদি চাই 144%। আৰু তেনেকৈ 1951 চনৰ পৰা 2011 চনৰ ভিতৰত অসমত দ্য পপুলেশ্যন ইজ 232% এগেইনষ্ট 184% ফৰ দ্য নেশ্যন এজ এ হোল। ইয়াত চাওক 1951 পৰা 2011 চনৰ ভিতৰত যি পপুলেশ্যন গ্ৰ'থ ৰেট আছিলে অসমৰ 232% আছিলে, যিটো অভাৰঅল ইণ্ডিয়াতকৈ বহুখিনি ওপৰত আছিলে। আৰু এই যে অসমত যি জনসংখ্যাৰ বৃদ্ধি হৈছিলে বা দ্য হাই গ্ৰ'থ ৰেট অফ দ্য পপুলেশ্যন ইজ ডিউ টু মেইনলি টু ৰিজন, দুটা কাৰণৰ কাৰণে। কি আছিলে যে প্ৰথমটো বাৰ্থ ৰেট বাঢ়ি গৈছিলে, হাই বাৰ্থ ৰেট, জনসংখ্যাৰ বৃদ্ধিৰ হাৰ কি হৈছিলে উচ্চ, আৰু ডেথ ৰেট কমি গৈছিলে, আৰু লগতে মাইগ্ৰেশ্যন, প্ৰব্ৰজন হৈছিলে। আপোনালোকে নিশ্চয় জানে যে এই সময়ত আমি অসম আন্দোলনো পঢ়িছিলোঁ, হয়নে নাই, আছাম পলিটিত। যি চুবুৰীয়া ৰাজ্য চাওক বাংলাদেশ, বা বাংলাদেশৰ পৰা মেইনলি প্ৰব্ৰজনকাৰীসমূহ আহিছিলে, আহি অসমত জনসংখ্যাৰ বৃদ্ধি কৰিছিলে। আৰু তেনেকৈ অকল বাংলাদেশ বুলিয়ে নহয়, নেপাল, ম্যানমাৰ, এই ঠাইৰ পৰা বহুতো ইলিগেলি আহি অসমত জনসংখ্যাৰ বৃদ্ধি কৰাইছিলে। আৰু সেই কাৰণে যদি ভালদৰে চাই এই দুটা কাৰণৰ কাৰণে 1951 পৰা 2011 চনৰ ভিতৰত এটা বহুত ডাঙৰ হাইক দেখিবলৈ পাব, ঠিক আছে। মনত ৰাখিব যে কিয় ইণ্ডিয়ালৈ প্ৰব্ৰজন হৈছে। ইণ্ডিয়াৰ তুলনাত আমাৰ ইণ্ডিয়াও ইমান আগশাৰীৰ দেশ নহয়, বৰ্তমান আমি হ'বলৈ গৈ আছোঁ ডেভেলপ, কিন্তু সেই সময়ত যদি চাই ইণ্ডিয়াৰ তুলনাত বাকী দেশবোৰ, বাংলাদেশ, ম্যানমাৰ, নেপাল, ইয়াৰ অৱস্থা বহুত বেয়া আছিল। আৰু মানুহে কি বিচাৰে, সদায় এখন ভাল কাউণ্ট্ৰিত থাকিব বিচাৰে, হয়নে, লাইফটো অলপ ভালদৰে চলিব বিচাৰে। আৰু সেইকাৰণে অসমলৈ বা ভাৰতলৈ প্ৰব্ৰজন ঘটিছিল, আৰু এই কাৰণে ভাৰতৰ বা অসমৰ জনসংখ্যা বৃদ্ধি হৈছিলে। গতিকে অলপমান মনত ৰাখিব, যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন কেতিয়াবা দি দিয়ে, অলপমান টাফ কৰে পেপাৰখন, তেনেহ'লে আপোনালোকে কৰিব পাৰিব। নাও যিহেতু আমি পঢ়ি আছোঁ অসমৰ ডেম'গ্ৰাফিৰ বিষয়ে, সেইকাৰণে আপোনালোকে আৰু অলপমান বস্তু জানিব লাগিব যে এজ পাৰ দ্য চেঞ্চাছ 2011 আউট অফ টোটেল পপুলেশ্যন অফ আছাম, ঠিক আছে, অসমৰ যিমান টোটেল পপুলেশ্যন আছে তাৰে 14.1% চহৰত, ঠিক আছে, চহৰত বসবাস কৰে, আৰু 85.9% ক'ত কৰে, গাঁৱলীয়া গ্ৰাম্য অঞ্চলত বসবাস কৰে, ঠিক আছে। 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যাৰ 14.1% লোক চহৰ অঞ্চলত আৰু 85.9% লোক গ্ৰামাঞ্চলত বাস কৰে।
ঠিক আছে আৰু 2011 চনৰ লোকপিয়ল মতে যদি চাই আটাইতকৈ বেছি পপুলেশ্যন আছিলে নগাঁও জিলাত নগাঁও ডিষ্ট্ৰিক্ট আৰু আটাইতকৈ কম পপুলেশ্যন আছিলে ডিমা হাছাও কুৱেশ্যন আহিব পাৰে যে এজ পাৰ চেনচাছ 2011 আটাইতকৈ বেছি পপুলেশ্যন কোনখন জিলা আছিলে আমি 2011 চনৰ চেনচাছৰ বিষয়ে পঢ়ি আছো ঠিক আছে নগাঁও আৰু আটাইতকৈ কম জনসংখ্যা ডিমা হাছাও মনত ৰাখিব বহুত ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউৰ পৰা আৰু আটাইতকৈ বেছি ইম্পৰ্টেণ্ট কি যে 2011 চনৰ চেনচাছ মতে অসমত SC শ্বেডিউল কাষ্ট পপুলেশ্যন কিমান আছিলে 7.1% 7.15% অফ টোটেল ষ্টেট পপুলেশ্যন ঠিক আছে 7.15% আছিলে SC আৰু তেনেকৈ শ্বেডিউল ট্ৰাইবছ বা ST সকলৰ কিমান আছিলে 12.45% এই দুটা ডাটা ইমানেই বেছি ইম্পৰ্টেণ্ট যিকোনো এক্সামতে আহি থাকে ঠিক আছে ইয়াৰ পৰা আমি কি গম পালো এজ পাৰ 2011 চেনচাছ অসমৰ 14.1% চহৰত বাস কৰে 85.9% গাঁও এৰিয়াত বাস কৰে আটাইতকৈ বেছি জনসংখ্যা থকা জিলা নগাঁও আটাইতকৈ কম থকা ডিমা হাছাও SC পপুলেশ্যন 7.15% আৰু ST পপুলেশ্যন 12.45% মনত ৰাখিব ঠিক আছে তাৰপাছত যদি চাই 2001 চনৰ চেনচাছ মতে হিন্দুইজিম বা হিন্দু আছিলে 80.05% আৰু ইছলাম আছিলে 13.04% আৰু খ্ৰীষ্টিয়ানিটি 2.3% এই তিনিটাই মেইনলি চাওক যদি মন কৰে 2011 চনত হিন্দুৰ জনসংখ্যা 61.47% মানে ডিক্লাইন হৈছে 18.61% কমি গৈছে কিন্তু তাৰ এগেইনষ্টত যদি চাই ইছলাম যি 2001 চনত 13.04% আছিলে এতিয়া 2011ত কিমান হৈছে 13.22% 21.18% ইনক্ৰিজ হৈছে ইছলাম পপুলেশ্যন বা মুছলিম পপুলেশ্যন ঠিক আছে গতিকে ইম্পৰ্টেণ্ট হয় চাই থৈ দিব ডাটাবোৰ যদি আহে আপোনালোকে কৰিব পাৰিব মই দি দিছোঁ নেক্সট যদি আপোনালোকে মন কৰে এইখিনি গম পালে তাৰপাছত আহিছে ইম্পৰ্টেণ্ট আমাৰ যি লেংগুৱেজ প্ৰফাইল অসমত আটাইতকৈ বেছি কোনকেইটা ভাষা কোৱা হয় তেনেহ'লে মন কৰিব যে 46.82% অসমীয়া ঠিক আছে অসমীয়া ভাষা ইউজ কৰা হয় তাৰপাছত যদি চাই 28.16% বেংগলী ছেকেণ্ড স্থানত আছে বঙালী আৰু থাৰ্ড যদি চাই 4.51% মানুহে বড়ো বা বড়ো লেংগুৱেজ ইউজ কৰে আৰু 3.21 হিন্দী চাওক লগতে আদাৰ্ছ আপোনাৰ সাদাৰী মিৰি মিচিং নেপালী এইসমূহ ভাষাও আছে মই টপ 4 দি থৈ দিছোঁ বাকী আপোনালোকৰ যদি মন যায় চেনচাছ ডাটা উলিয়াব চাই থৈ দিব চোৱাত কোনো আপত্তি নাই কিন্তু মেইনলি যদি টপ 4 মনত ৰাখি থৈ দিয়ে তেনেহ'লে মানে আপোনালোকৰ কাৰণে কাম হৈ যাব 2011 চেনচাছ মতে অসমত 46.82% অসমীয়া ভাষা 28.2% বেংগলী বড়ো হিন্দী আৰু এনেকুৱা কুৱেশ্যন যদি চাই APSC 2023 প্ৰিলিমছতো এনেকুৱা কুৱেশ্যন এটা সুধিছে ইয়াতে লিখিছে যে এৰেঞ্জ ইন দ্য ডিচেণ্ডিং order the population in Assam by language as per the census of 2011 ঠিক আছে পপুলেশ্যন এজ পাৰ দ্য লেংগুৱেজেছ তেনেহ'লে ইয়াতে গম পাব লেংগুৱেজ প্ৰফাইলটো মই দি দিছোঁ আছামিজ অসমীয়া বেংগলী বড়ো হিন্দী ঠিক আছে কোনটো হ'ব অসমীয়া বেংগলী বড়ো চাওক হিন্দীটো নাই কিন্তু যদি চাই অসমীয়া বেংগলী বড়ো এই তিনিটা যদি জানে বাকীখিনি আপোনালোকে গম পাই গ'ল ঠিক আছে গতিকে সেইকাৰণে টপ 4 মনত ৰাখিলেও আপোনালোকৰ হৈ যাব কিন্তু মই কওঁ যি টপ 10 আছে চাই থৈ দিয়ক মই PDF যিসকলে লয় বা মই গ্ৰুপত লিষ্টখন দি দিম ঠিক আছে অ'কে ইয়াৰ অপশ্যনটো হ'ব B অপশ্যন B ইজ কাৰেক্ট অ'কে নাও দুটামান কুৱেশ্যন আমি কৰোঁ দুটামান কুৱেশ্যনৰ ভিতৰত যদি চাই কেনেকুৱা কুৱেশ্যন আহিব পাৰে যে একৰ্ডিং টু দ্য চেনচাছ 2011 দ্য টোটেল পপুলেশ্যন অফ আছাম কিমান 3.12 কৰোৰ ঠিক আছে ভুলতে বা উৎপাদতে 2.21 কৰোৰ মাৰি নিদিব তাৰপাছত যদি চাই অসমত 2001 পৰা 11 চনৰ ভিতৰত জনসংখ্যাৰ দশকীয় বৃদ্ধি দ্য ডিকেডেল গ্ৰথ ৰেট পপুলেশ্যন ডিউৰিং 2001 to 2011 কমেণ্ট কৰক এইমাত্ৰ পঢ়ি আহিছোঁ তাৰপাছত 2011 চনৰ চেনচাছ মতে লিটাৰেচাৰী ৰেট ইন আছাম কিমান কমেণ্ট কৰক কমেণ্ট নকৰিলেও আপোনালোকে গম পাই গ'ল আৰু পপুলেশ্যন ডেনচিটি ইন আছাম জনসংখ্যাৰ ঘনত্ব এজ পাৰ 2011 চেনচাছ কিমান আছিলে 379 নে 97 কি আছিলে এইটো কৰক মই জাষ্ট দেখাই দিছোঁ যে এনেকুৱা কুৱেশ্যন আহিব পাৰে কিন্তু এইবোৰ বস্তুবোৰ এইমাত্ৰ পঢ়ি আহিছোঁ হয়নে নাই বাছ কুৱেশ্যনখিনি চাওক তাৰপাছত মই এটা পাৰ্ট এড কৰিব বিচাৰিছোঁ যে বায়'ডাইভাৰ্চিটি ঠিক আছে জৈৱ বৈচিত্ৰ্য অসমৰ এটা কথা মন কৰিব যে যি অসমৰ ইম্পৰ্টেণ্ট বায়'ডাইভাৰ্চিটিৰ কেৰেক্টাৰিষ্টিক্স আছে সেইকেইটা হৈছে আপোনাৰ অৰণ্যৰ প্ৰাচুৰ্য হয়নে বহুত অৰণ্য আছে ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ জলাশয়ৰ পৰিৱেশতন্ত্ৰ ৱেটলেণ্ডছ গ্ৰাছলেণ্ড আৰু নেশ্যনেল পাৰ্কছ এণ্ড চেঞ্চুৰীজ চাওক এতিয়া মেইন কথাটো হ'ল
ডাইভাৰ্চিটিৰ ওপৰত কি বস্তু পঢ়িব, এই যিখিনি কেৰেক্টাৰিষ্টিক্স আছে ইয়াৰ ওপৰত আমি অলৰেডি পঢ়ি আহিছোঁ ক'ত, আছাম জিঅ'গ্ৰাফিত। আমি অৰণ্যসমূহৰ বিষয়ে পঢ়িছোঁ, ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহ। কুৱেশ্যন কেনেকৈ আহিব, ব্ৰহ্মপুত্ৰ নদী, তাৰ বিভিন্ন ক'ত কি দ্বীপ আছে, কি আছে, তাৰ নৰ্থ বেংক ট্ৰিবিউটৰী, চাউথ বেংক ট্ৰিবিউটৰী, কোনখন জিলাৰ মাজেৰে কোনখন নদী পাৰ হৈ গৈছে, তেনেকুৱা কুৱেশ্যন আহিব। বাছ এইটো টপিক কভাৰ হৈ গ'ল। তাৰপিছত হৈছে ৱেটলেণ্ড, ৱেটলেণ্ডৰ ওপৰত কোনখন ডিষ্ট্ৰিক্টত কোনখন বিল আছে সেইখিনি আহিব, বিল বা ৱেটলেণ্ড। তেনেকৈ নেশ্যনেল পাৰ্কছ কোনখন জিলাত আছে, কি পশু পক্ষী পোৱা যায়, কোনটো এনিমেলছ পোৱা যায়, তেনেকৈ বাৰ্ড চেঞ্চুৰীবোৰ, ৱাইল্ড লাইফ চেঞ্চুৰীবোৰ ক'ত আছে। তো এইখিনি বস্তু পঢ়িলেই হৈ যায়, ইমান বেছি ভিতৰত যাব নালাগে। ঠিক আছে, গতিকে ডিফাৰেণ্ট নামত টপিকবোৰ থাকিব পাৰে, কিন্তু অলৰেডি আমি আছাম জিঅ'গ্ৰাফিত এই বস্তুখিনি পঢ়ি আহিছোঁ। তথাপিও মই এদিন মেপিং কৰাই দিম আৰু ভালদৰে ক্লাছবোৰ লৈ আহিম। আৰু আপোনালোকে আশা কৰোঁ এইখিনি বুজি পালে। যদি PDF ল'ব বিচাৰে তেনেহ'লে এনেকৈ বাকী টপিকবোৰ ল'ব পাৰিব। ট্ৰাইবছ আছে, আমাৰ সত্ৰসমূহ আছে, অসমৰ যিমানবোৰ টপিক আছে ইয়াতে কণ্টেক্ট কৰিলে পাই যাব। লগতে ইণ্ডিয়া আৰু ৱৰ্ল্ড এই বস্তুখিনিও আপোনালোকে পাব। তো আজিৰ ক্লাছটো ইমানেই আছিল, আৰু আপোনালোকে চাই থাকিব। পৰীক্ষা ওচৰ চাপিছে, গতিকে যিমান পাৰে কম সময়ত এনেকৈ ভালদৰে শিকিবলৈ ট্ৰাই কৰিব। থেংক ইউ।